এতিয়া মই আমাৰ আজি বেৰি সজা আছে, তুলনি বিয়া আছে গাঁৱত, তো তালৈ আহিলোঁ। বিশেষকৈ এতিয়া আমি গফেলা বেৰি সাজি আছে, তাত যাওঁ। আহক বাকী পইচা দেখাই আছোঁ, আপোনালোকে ভিডিঅ' চাই দিব আহিব লাগে, ঠিক আছে। তো এতিয়া বাকী পইচা গফেলাৰ বেৰি সাজি আছে, তাৰ বেৰিখন কি ধৰণে সাজে আমাৰ মটকৰ বেৰি তুলনি বিয়াও, সেই বস্তুটো আপোনালোকক পৰম্পৰা নীতিবিলাক দেখাম। আপোনালোকে সকলোৱে ভিডিঅ' শেষলৈকে চাই দিম, ঠিক আছে। বিপুল চেতিয়া মোৰ লগত আহিছে, ইয়াৰ বেৰিত সজাত সকলোৱে ব্যস্ত হৈ পৰিছে। এনেধৰণে এতিয়া আমি আপোনালোকক এটা বস্তু পিছফালে গৈছোঁ, তো পিছফালে গৈ আছোঁ আমি। আজি যিহেতু এদিনৰ আগত আমাৰ পৰম্পৰা মানে বেৰিখন এদিনৰ আগত সজা হয়। এতিয়া আহি ইয়াত আমি বেৰিখন মানে ঠাইডোখৰত যিডোখৰত সাজিব, এয়া ধৰক এতিয়া মেচিন লগাই সেই বেৰিডোখৰ কাৰণটো আজি প্ৰথম আমাৰ গখেলৰে প্ৰথম পাইছে বেৰিখন। এইটো দেখিছে চাউফালে য'ত মানে এটা নীতি নিয়ম মানে বেৰিখন সাজিব, ইয়াত মানে চাউফালে পানী হ'ল, গতিকে লৈ অন্য এডোখৰ ঠাইত মানে সাজিব নোৱাৰে। তো বুঢ়ীহঁতৰ বাইকৰ মতে বেৰিখন তাত যিহেতু সীমা পৰিছে, সেই পানী এতিয়া সেই মেচিন লগাব লৈছে। ইয়াৰ মেচিন লগাই এতিয়া ৰাইজে পানীটো শেষ কৰি তাতে বেৰিখন সজাৰ ব্যৱস্থা মানে লোৱা হৈছে, ঠিক আছে। চবেই লাগি আছে, মেচিন ঠিক কৰিছে, মেচিনত মানে পানীখিনি শুকুৱাব লাগিব তাত বেৰিখন, কাৰণ অন্য জেগাত বেৰিখন সাজিব নোৱাৰে। এয়া দিছোঁ আপোনালোকৰ, মানে আমি গখেলা প্ৰথমবাৰ মানে এইটো হৈছে কাৰণ আমাৰ গাঁৱত, যিহেতু কাইলৈ শেষ হ'ব বিয়া। মেচিন ষ্টাৰ্ট হৈ গ'ল, এতিয়া পানী গৈ আছে, চব মেচিন চালু একদম পুৰা চব খোজ। বেৰি এডাল ফুল বাঁহ বুলি কয়, সম্পূৰ্ণ এখন ধেনু দেখিছেনে, ধেনুখন হ'ল এয়া ফুল বাঁহডাল, যিটো বেৰি এজনী চৰাই থাকে, চৰাইজনী এইজনী ন চব ৰেডি আছে, তো সম্পূৰ্ণ দেখা এয়া এজনী ধেনুখনত মানে সম্পূৰ্ণ চৰাই ধেনু চব তৈয়াৰ আছে। এতিয়া তাত যিটো মানে পুখুৰী বেৰিখনৰ কাৰণে পানী হৈছে, পানীটোৰ কাৰণে ৰাইজ লাগি আছে, সেইখিনি দেখাছোঁ বলক। পানী অলপ দেৰি পাছত কিমান পানী আহিলে, 1.5 ঘণ্টা কণ্টিনিউ 1.5 ঘণ্টা মানে এইখিনিত আপোনাৰ প্ৰথম অৱস্থাত এইখিনি পূৰা পানী ভৰ্তি হৈছিলে। 1.5 ঘণ্টাৰ পাছত মানে সম্পূৰ্ণ পানী পৰিছে। এতিয়া সেই ঠাইডোখৰত বেৰি সাজিছে।